ভাৰত চৰকাৰ স্বাস্থ্য বিভাগ মুৰ্দাবাদ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অকৰ্মণীয়তা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মাৰ অসহযোগ মুৰ্দাবাদ এইচ কণ্ট্ৰল ছ'চাইটি এমপ্লয়ী প্ৰবঞ্চনা চলিব আমার চাকরি নিয়মীয়া করো আমার চাকরি নিয়মীয়া করো অনিয়মীয়া করা উঠাই লও তিনিমহীয়া কর্ম নবীকরণ উঠাই লও চাকরি নিয়মীয়া করক চাকরি তিনিমহীয়া হাই 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 জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 সেম চুরি করো পিএসআই প্রদান করো পিএফ প্রদান সরকারি সুবিধা প্রদান করো প্রদান করো কর্মচারীক অবহেলা নচলিব ডিএসি হুঁশিয়ার 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 মুর্দাবাদ মুর্দাবাদ নেকনেরো মুর্দাবাদ 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 নেকনেরোর কাম নাই নেকনেরোর কাম নাই নেকনেরোর কাম নাই we deserve justice 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 নেকনেরো মুর্দাবাদ 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 ডিএসি হাই 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 আমাৰ আজি মূল দাবী হ'ল আমি সমগ্ৰ ভাৰতবৰ্ষৰ আজি এইডছ নিয়ন্ত্ৰণ বিভাগৰ লগতে আমাৰ অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণৰ অধীনত যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা আজি তাৰিখলৈকে কোনো এখন চৰকাৰে কোনো এখন বিষয়া কৰ্মচাৰী আজিলৈকে লোৱা ব্যৱস্থা আমি দেখা নাই আমাৰ যিটো প্ৰাপ্য দাবী সেই দাবীৰ প্ৰতি তেওঁলোকে কোনোদিন আমাক সদায় মাহিয়া চকুৰে চাইছে আমাৰ কাউন্সিলৰ টেকনিচিয়ানসকল এই প্ৰগ্ৰেমটোৰ বেকবন স্বৰূপ সেই বেকবন স্বৰূপসকলৰ তেওঁলোকে কোনোদিন ভবা নাই তেওঁলোক খুব শিক্ষিত ব্যক্তি হয় টেকনিচিয়ানসকলে স্বাস্থ্যৰ দিশত যি বিপদসংকুল পৰিস্থিতিত কাম কৰিব লাগে তেওঁলোকৰ কাৰণে স্বাস্থ্য কোনো ভাত্তা দিয়া নাই আমাৰ 2012 চনৰ মাৰ্চ মাহতে আমাৰ থাৰ্ড ফেজ অলৰেডি সমাপ্ত হৈছে চতুৰ্থ ফেজ আৰম্ভ হোৱাৰ স্বত্তেও আজি তাৰিখলৈকে আমাৰ চেলাৰী কোনো ধৰণৰ বৃদ্ধি কৰা তেওঁলোকৰ আমি পৰ্যবেক্ষণ কৰা নাই আৰু এনে এটা মূল্য বৃদ্ধিৰ যুগত যদি আমাৰ এই নিম্নতম দৰমহাৰে আমি চলিব লগা হয় তেতিয়াহ'লে আমাৰ পৰিয়ালৰ অৱস্থা কি হ'ব এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ সকলোৰে পৰিয়ালৰ উন্নতি হকে তেখেতে অকণমান মান মাতি আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যাতে কিবা এটা ভাত্তা দিয়া ব্যৱস্থা কৰে আমাৰ দৰমহাৰ বৃদ্ধিৰ ক্ষেত্ৰত তেওঁ যে এটা পদক্ষেপ লয় আমি তেখেতলৈ বিনম্ৰ জনাইছোঁ নহ'লে আমাৰ দৰে এই এইডছ কণ্ট্ৰল ছ'চাইটিত কাম কৰা ব্যক্তিসকলৰ অৱস্থা কি হ'ব আজি 10-12 বছৰে এই এইডছ কণ্ট্ৰলত HIV এইডছ পজিটিভ ব্যক্তিসকলৰ কাৰণে মাত মাতি অহা কম কৰি অহা ব্যক্তিসকলে যি কাম কৰিছে যদি তেওঁলোকে কামৰ পৰা বিৰত থাকে আমি ভাবোঁ HIV এইডছ পজিটিভ ব্যক্তিসকলৰ দুৰৱস্থা হ'ব তেওঁলোকৰ দুৰৱস্থাৰ যিখিনি সমস্যাৰ সন্মুখীন সমাজত যি বিৰূপ প্ৰভাৱ পৰিব সেই প্ৰভাৱৰ দায়িত্ব কিন্তু অসম চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ এইডছ নিয়ন্ত্ৰণ বিভাগে দায়িত্ব মোৰ পাতি ল'ব লাগিব তাৰ কাৰণে আমি জগৰীয়া নহ'ম অসমত চাওক HIV এইডছ পজিটিভৰ হাৰ দিনক দিনে বৃদ্ধি পাইছে সেই বৃদ্ধিত হাৰলৈ চাই আজি আমাৰ HIV এইডছ নিয়ন্ত্ৰণ বিভাগটো কৰ্মচাৰীসকলক বেকবন কাউন্সিলৰ টেকনিচিয়ানসকলৰ দৰমহাৰ বৃদ্ধি কৰিলেহে তেওঁলোকৰ প্ৰগ্ৰেম ছাকচেছ হ'ব আমাৰ 400ৰ ওপৰত কৰ্মচাৰী আছে হয় গোটেই সকলোবিলাক স্থায়ীকৰণৰ ব্যৱস্থা কৰা হোৱা নাই প্ৰত্যেকে আমাৰ ঠিকাভিত্তিক কৰ্মচাৰী হয় আমি মানে অসমৰ মানে তাৰপিছত স্বাস্থ্যমন্ত্ৰী মহোদয় আমি এটা কৰপূতে প্ৰাৰ্থনা জনাইছোঁ আমিও আমাৰো মানে ল'ৰা ছোৱালী আছে আমাৰো এখন সংসাৰ আছে আমি এই নিম্নতম মজুৰিৰে আমাৰ ল'ৰা ছোৱালী 30-40 পোহপাল দি আইপিটাক মানে পোহপাল দিব নোৱাৰোঁ আমাৰ কথা আপুনি ভাবক অলপ আমাক মানে তাৰপিছত অলপ দয়াৰ মানে দৃষ্টিৰে চাওক আমাৰ চাকৰিবিলাক নিয়মীয়া কৰক কাৰণ আমাৰ ইতিমধ্যে বয়সৰ মানে সীমা অতিক্ৰম হৈছে আমি বেলেগত কোনোদিন আমি মানে এপ্লাই কৰিব নোৱাৰোঁ গতিকে আমি মানে স্বাস্থ্যমন্ত্ৰীক জনাইছোঁ ইতিমধ্যে আমি অল ইণ্ডিয়াত আমি জনাইছোঁ আমাৰ এখন অল ইণ্ডিয়া এছ'চিয়েশ্যন আছে আমি তাতে জনাইছোঁ আমাৰ অল ইণ্ডিয়া আমাৰ মানে তাৰপিছত যিটো লেবৰেটৰী এছ'চিয়েশ্যন আছে তাৰ জৰিয়তে আমি মানে ভাৰত চৰকাৰক জনাইছোঁ আমাৰ স্বাস্থ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ আমাৰ PD মানে মহোদয়ক জনাইছোঁ আমাক এতিয়ালৈকে সঁহাৰি দিয়া নাই গতিকে আমি অনুৰোধ জনাইছোঁ আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাক তাৰপিছত মানে আমাৰ চাকৰি নিয়মীয়া কৰক আৰু আমাৰ ভাত্তা আৰু আমাৰ দৰমহা আমাক মানে বৃদ্ধি কৰক কাৰণ আমাৰো ল'ৰা ছোৱালী আছে আমাৰো মানে পেটৰ জ্বালা আছে যন্ত্ৰণা আছে
কথা কৈছোঁ